নমস্কাৰ বন্ধুসকল, পুনৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু মই এয়া উপস্থিত হ'লোঁ মংগলদৈ, আৰু এয়া ইণ্ডাষ্ট্ৰি কি বুলি কয় পুৰা এইখিনি উদ্যোগনগৰ বুলি কয়। আৰু বন্ধুসকল, য'ত আহিলোঁ মই তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। বলকচোন বাৰু দাদা, আপোনাৰ এখন দিম নহয় আছে প্ৰথমতে কোনে দেখা পাইছে? তই দেখা কোনে দেখা পাইছে? আপুনি পাহৰিলে? আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। নামটো কওক, এড্ৰেছটো কওক। নামটো লংকেশ্বৰ বৰুৱা, এড্ৰেছটো উদ্যোগনগৰ। পোষ্ট অফিচ মংগলদৈ। বলকচোন বাৰু, এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম আৰু আপোনালোককো দেখুৱাম। আহক। একদম মালিক ওপৰত মুধাত চাওক বন্ধুসকল, এয়া মানুহৰ ঘৰ। আৰু বন্ধুসকল, এতিয়া ঠাণ্ডাৰ ছিজন কাৰণে সাপে খাদ্যৰ সন্ধানত আহি মানুহৰ ঘৰৰ ওপৰত কেনেকুৱাকৈ শুই আছে চাওকচোন বাৰু, একেবাৰে কেঞ্চিৰ ওপৰত। কাৰণ বন্ধুসকল, এতিয়া ঠাণ্ডা পৰিছে বহুত, আৰু সেইকাৰণে সি গৰম পাবৰ কাৰণে, তাপ পাবৰ কাৰণে টিঙৰ ফাঁকত সি লুকাই আছে। গতিকে বন্ধুসকল, এয়া মানুহৰ ঘৰ, আৰু মানুহৰ ঘৰত এয়া থকা বস্তু নহয়, কাৰণ এইবিলাক বস্তু হৈছে জংঘলৰ বস্তু। কাৰণ এই বন্ধুসকল, এই হৈছে অমাত জীৱ, আৰু অমাত জীৱ উদ্ধাৰ কৰি লৈ যায় ধুনীয়াকৈ জংঘলত এৰি দিম আৰু আপোনালোককো দেখুৱাম। এতিয়া জখলা এটা লাগিছিলে ঘূৰা, জখলা আছেনে? মাইকী মানুহবিলাক চব উঠাই দিয়ে ফটো ভিডিঅ'টো ভিতৰত আমাক চব উঠাই দিয়ে। এয়া আমি জখলাৰ ব্যৱস্থা কৰি আছোঁ, কাৰণ বন্ধুসকল সাপডাল বহুত ওপৰত আছে। আপোনালোকে মই জখলা দিয়ে যাব লাগিব, সেইকাৰণে আমি জখলাৰ ব্যৱস্থা কৰি আছোঁ। আমি যাব নেকি? আৰু জয় শ্ৰীৰাম। পাৰিব দে এবাৰ উঠি লৈছোঁ উঠি দিছে। এতিয়া হিচাপ কৰি চাওক, ঠিক আছে নে? গাঁঠিকেইটা হেৰি গাঁঠি ন, অলপমান চাপৰ্ট দি দিছোঁ, ভৰিখনত চাপৰ্ট দি দিয়ক অলপমান। এনেকৈ চাপৰ্ট দি দিয়ক, এনেকৈ ভৰি দিয়ক। এতিয়া আপুনি হেৰি ভৰি দিয়ক নহ'লে। বহুত ডাঙৰ সাপ, কিন্তু বহুত ডাঙৰ সাপ। চাওক বন্ধুসকল, এয়া ঘৰৰ মুধাৰ ওপৰত, এইখিনি আমি কেঞ্চি বুলি কওঁ, মুধা বুলি কওঁ। আৰু ইয়াৰে ওপৰত টিঙৰ ফাঁকত কেনেকুৱাকৈ সাপডাল শুই আছে চাওকচোন বাৰু, আৰু তেওঁলোকেও ধুনীয়াকৈ চাই আছে। আৰু সাপডাল হৈছে এইডাল সাপ। আপোনালোকে দেখা পাইছে নি? পাইছে চাগে। দীঘল মোটামুটি 6.5 ফুট 7 ফুট দীঘল হ'ব। আপুনি এইবিলাক বস্তু হৈছে অমাত জীৱ, এইবিলাক বস্তু হৈছে অমাত জীৱ। একো নাজানে, মানুহৰ ঘৰ নে জংঘল এইবোৰ একো নাজানে কাৰণে মানুহৰ ঘৰৰ ওপৰতে উঠি আছে। জখলাডাল হেৰি দি থৈ পেলাই গেলে, এতিয়া সাপো লগত আছে মোৰ। নাইব আকৌ ওচৰত নাইব। মুখ খলোৱা নাই। গুলীয়াবেৰীয়া সাপৰ 4টা প্ৰজাতি আছে, তাৰে ভিতৰত এটা অন্যতম প্ৰজাতি। এইটো সাপ অলপমান বক্সিয়া। একদম পিয়ৰ ক'লা নহয়, পিয়ৰ ক'লা ফেটিয়াল লাগে, আমি ফেটি বুলিয়ে ক'লো।
একো নকৰে হুলাবৰীয়া সাপ এডালক ৰেড স্নেক বুলিয়ে কয় হা হা এডালো হুলাবৰীয়া সাপ বুলিয়ে কয় হয়, হয়। আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলিয়ে কয় ই নাকাটে ন ই নাকাটে ন কামোৰে 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 যেতিয়া খঙত ধুওঁ তেতিয়া কামোৰে নিয়ে আপুনি বিষ লাগে না এইটো নন ভেনমাছ স্নেক তাকেতো বিষ নালাগে বিষ নালাগে আৰু যদিহে এনেকুৱা সাপে কেতিয়াবা দংশন কৰে ভুলতে ভগৱানে নকৰক বাৰু মালিকে নকৰক নাবাচে ন তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কাৰণ ইয়াৰ বিষ নহ'বহে পাৰে থাকিবতো পাৰে নহয় থাকিব পাৰে নহয় নাইয়ে কিন্তু ইয়াৰ এটা বীজাণু বোলা বস্তু এটা সেইটো কাৰণে লগা লগ হস্পিটেলত গ'লে কুকুৰ এই মেকুৰীয়ে কামুৰিলেতো পূজা চূজা বিচাৰি কাম নাই টকা দিলে পূজা বিচাৰিব নালাগে চিধা মেডিকেল যাব লাগে কোনো কাৰণত ওজা কবিৰাজ বেজ এইবিলাক দৰকাৰ নাই। বিচাৰি চিধা medical। নষ্ট নকৰিব আৰু বন্ধুসকল চাওক এয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ টিঙৰ ওপৰত উঠি আছিল এই সাপডাল কেঁচিৰ ওপৰত আৰু এইডাল হৈছে অমাত জীৱ একো নাজানে ধুনীয়াকৈ লৈ যায় জংঘলত এৰি দিম কাৰণ ইয়াৰ এটা জীয়াই থাকিবৰ কাৰণে অধিকাৰ আছে চাওকচোন বাৰু মোটামুটি মোকে চৰাই হৈ যাব ইমান দীঘল সাপ তাৰমানে এইটোৱে বিচাৰিছে আপোনাৰ তাত কিবা যাদুৰ মতে কিবা তাবিজ চাবিজ আছে নেকি অঁ নাই 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 মই প্ৰেক্টিছত গৈছে একো নাই একো নাই বহুত মানুহে ভাবে মোৰ এই এইডালত হেৰি আছে বুলি একো নাই। মন্ত্ৰ আছে বুলি পেলাই সেইটো হেৰি, বহুত মানুহে সম্পূৰ্ণ ভাবে মোৰ হাতত মন্ত্ৰ আছে বুলি পেলাই বহুত মানুহে কয় মই গাত কাটি পেলাই তাৰ ভিতৰত ধৰি ৰাখছোঁ বুলি পেলাই কিন্তু সেইবিলাক সম্পূৰ্ণৰূপে ভুল ধাৰণা সাপ ধৰাটো হৈছে মেইনলি এটা টেকনিক কলা আৰু কৌশল হয়নে আৰু এইবিলাক বস্তু মই আগৰ পৰাই ধৰি আছোঁ ইয়াৰ এটা মোৰ অভিজ্ঞতা হৈছে বৰ্তমান ই একো খোৱা নাই কণী খাওঁ কণী খোৱা নাই কিন্তু ইয়াৰ প্ৰিয় খাদ্য হৈছে এইয়া চৰাই কণী এই পাৰৰ কণীতে বেং নিগনি এন্দুৰ পঁইতাচোৰা এই জেঠি এইবিলাক বস্তু খায় এই পাৰৰ কণীৰ কাৰণে আহিছিলে পাৰৰ কণী খাইছিলে ইয়াৰ প্ৰিয় খাদ্য বোলে একো নাজানাই নহয় একো নাজানে ক'ত যাব লাগিব কি কথা বতৰা ঘৰত থাকিব লাগিব নে জংঘলত থাকিব লাগিব একো নহয় খাদ্য বিচাৰিহে আহে জংঘলত এৰি দিব আৰু জংঘলত লৈ যাব জীৱনটো বাচে চাওক বন্ধুসকল এই সাপডাল আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ মংগলদৈ ইণ্ডাষ্ট্ৰী চকৰ পৰা আৰু বন্ধুসকল এতিয়া সাপবোৰে প্ৰায় গাঁতৰ ভিতৰত শিলৰ ফাঁকত মাটিৰ তলত এনেকুৱা বিভিন্ন ধৰণৰ ঠাইত সাপবিলাক শুই আছে গতিকে বন্ধুসকল এই সাপডাল আজি ভুলতে মানুহৰ ঘৰত গ'ল আৰু মানুহৰ ঘৰত যাই মুধাৰ ওপৰত শুই থাকিল থাকাত মানুহে দেখা পাই ধুনীয়াকৈ মোক ফোন কৰিলে আৰু ময়ো এই সাপডাল লৈ আহিলোঁ এতিয়া জংঘলত কাৰণ বন্ধুসকল জন্ম মৃত্যুৰ বিবাহ এইবিলাক মালিকে লিখি থোৱা বস্তু গতিকে তেওঁলোকে এই সাপডাল মাৰা নাই আৰু এই সাপডালৰ জীৱন আছে জীয়াই থাকিবৰ কাৰণে আমি মানুহ হৈ এই সাপবোৰক মাৰাৰ কোনো অধিকাৰ নাই গতিকে এয়া ধুনীয়াকৈ জংঘলত এৰি দিম চাওকচোন বাৰু চাওক বন্ধুসকল এইডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক হুলাবৰীয়া সাপ আৰু ইয়াক বাঙালী ভাষাত দাৰাইজ বুলি কয় কিছু কিছু জেগাত ইয়াক লুহুঙা গুম বুলি কয় আৰু ইয়াক বাইৰখীয়া সাপ বুলিও কয় কাৰণ বন্ধুসকল এই সাপডাল বাৰীত থাকে কাৰণে ইয়াক বাইৰখীয়া সাপ বুলি কয় আৰু বন্ধুসকল এই সাপডালক আমাৰ গাঁৱলীয়া মানুহে খেতিয়কৰ বন্ধু বুলি কয় কাৰণ বন্ধুসকল এই সাপডালে বিভিন্ন ধৰণৰ কীট পতংগ বেং নিগনি এন্দুৰ ডালফলীয়া এইবোৰ খাই মানুহক বহুত সুবিধা কৰি দিয়ে খেতিয়কৰ পৰম বন্ধু বুলি কোৱা হয় এই সাপডালক চাওকচোন বাৰু ধুনীয়াকৈ যাই আছে জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত ধুনীয়াকৈ পাৰ কৰাবৰ কাৰণে আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক ধন্যবাদ জয় আই অসম জয় জুবিন দা